বিশ্বনাথত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ বিশ্বনাথৰ বালি পুখুৰীত নিৰ্মাণ কৰা বাবু ছবিলাল উপাধ্যায়ৰ প্ৰতিমূৰ্তি উন্মোচন সভাপতিগৰাকীৰ ইয়াৰ পূৰ্বে মাধৱ দেৱালয়ত সেৱা লয় সাংসদগৰাকীয়ে সভাপতি গৌৰৱ গগৈক সংগ দিয়ে জ্যেষ্ঠ নেতা ৰিপুণ বৰা আৰু শিৱামণি বৰাই বিৰোধী ঐক্য সন্দৰ্ভত ভূপেন বৰা আৰু ৰকিবুল হুছেইনক দিয়া দায়িত্ব সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে এপিচিচিৰ সভাপতিগৰাকীয়ে তদুপৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত ভিডিঅ' সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য গৌৰৱ গগৈৰ সময় পৰিৱৰ্তনৰ যাত্ৰাৰ দ্বিতীয় পৰ্যায় আমি আৰম্ভ কৰিছো আৰু আৰম্ভ কৰিছো বিশ্বনাথ জিলাৰ পৰা মই দেখিছো আমি য'তে গৈছো ৰাইজে আমাক আদৰিছে ৰাইজৰ মুখখনত যে হাঁহি ৰাইজে যে আমাক আৱৰি ধৰিছে এয়াই হ'ল আমাৰ বাবে আমাৰ প্ৰসাদ অপপ্ৰচাৰ চলি আছে বিশেষভাৱে ভূপেন বৰা ডাঙৰীয়া আৰু আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ বিভিন্ন দলৰ নেতৃত্বৰ লগত কথা পাতিবলৈ এটা আমি আগবঢ়াই লৈ গলো সেইখিনিয়ে কথা একদম ফাইনেললৈকে লৈ যাবলৈ এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত দায়িত্ব হিচাপে দুয়োগৰাকী নেতাক বিশেষ দায়িত্ব দিয়া গৈছে সেয়া হ'ল ভূপেন বৰা ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়া দুখৰ কথা যে অসমৰ মুখ্যমন্ত্ৰী লৈ বাৰম্বাৰ এনেধৰণৰ বিতৰ্কিত কথাবোৰ চৰ্চিত আৰু অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে জনসাধাৰণে আজি সুপ্ৰিম কোৰ্টত গৈ কেছ দিছে মানে কিমান আমাৰ বাবে লজ্জাজনক কথা যে আজি সমগ্ৰ ভাৰতৰ ভিতৰত বিভিন্ন অধিবক্তাসকল সকলে গৰিহণা দিছে তেওঁলোকে বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবোৰ সাংবাদিকসকল আছে তেওঁলোকেও সুধিছে যে কি দৰকাৰ মুখ্যমন্ত্ৰী এগৰাকী নিৰ্বাচিত মুখ্যমন্ত্ৰী সাংবিধানিক পদত বহি থকা এগৰাকী ব্যক্তি কি দৰকাৰ আৰু সেইকাৰণে আজি আমি লজ্জিত হৈছো আৰু তেওঁক অসমৰ জনসাধাৰণৰ পৰা আমাক এনেকুৱা এটা ঠাইলৈ লৈ যোৱাৰ বাবে অসমৰ জনসাধাৰণৰ পৰা ক্ষমা বিচাৰিব লাগে